10,000 মান মানুহৰে হয়তো এই ভিডিঅ'টো চকুত পৰিব। বহু লোকে মোক বেয়াও পাব, সমালোচনাও কৰিব। ৰাজীৱ সদিয়াক চিনি নোপোৱাৰ কাৰণ মই এইটো বুলিয়ে ভাবোঁ। বহু লোকে মোক কমেণ্ট কৰি কৈ আছিল যে বাইদেউ আপুনি ৰাজীৱ সদিয়াৰ ওপৰত ভিডিঅ' এটা কিয় বনোৱা নাই। আজি মই মুকলিকৈ আপোনালোকক এটা কথা কওঁ, সঁচাকৈয়ে ৰাজীৱ সদিয়া জীয়াই থাকোঁতে তেওঁৰ গান ময়ো শুনা নাছিলোঁ। মই মিছা মাতিব পাৰিলোহেঁতেন যে মই গান শুনিছোঁ বা তেওঁক মই ভালকৈ জানো। কিন্তু দুখৰ বিষয়, সঁচাকৈ মই তেওঁৰ গান শুনা নাছিলোঁ বা মানুহজন মোৰ চকুত পৰা নাছিল। কিন্তু যিদিনাখন তেওঁৰ মৃত্যু হ'ল, তাৰ পিছৰ পৰা তেওঁৰ প্ৰত্যেকটো গান মই চাৰ্চ কৰি শুনিছোঁ আৰু তেওঁক মই ভালকৈ উপলব্ধি কৰিছোঁ, বুজি পাইছোঁ। সঁচাকৈ তেওঁৰ গান সঁচাকৈ অতুলনীয় আছিল। দেশৰ বাবে, মাটিৰ বাবে যি তেওঁ গান গাইছিল, সঁচাকৈ তেওঁ এটা বেলেগ পৰ্যায়ৰ তেওঁৰ গীতসমূহ আছিল। আজি মৃত্যুৰ পিছত তেওঁৰ গীতসমূহে যিটো চৰ্চা লাভ কৰিছে, তেওঁ জীয়াই থকা সময়তে সেই গীতসমূহে সেইটো চৰ্চা বা তাতকৈ অধিক সমাদৰ লাভ কৰিবলগীয়া পৰ্যায়ৰ তেওঁৰ গানসমূহ আছিল। কিছুমান তথাকথিত সস্তীয়া গায়কৰ গীততকৈ বহু উন্নত মানৰ গীত আছিল। চাওক, বৰ্তমান সময়ৰ ৰিলছৰ নামত বা ধৰি লওক কিছুমান সস্তীয়া জনপ্ৰিয়তা বা কিছুমান ধৰি লওক যিবোৰ লিৰিক্সৰ নামত একেবাৰে শূন্য কিছুমান গান, আৰু সেই গানবোৰ যিসকলে গায় বা ৰিলছত ভাইৰেল হয়, তেওঁলোকৰ পিছে পিছে বিভিন্ন সাংবাদিক পিছে পিছে ঘূৰি ফুৰে। আৰু যিহেতু বৰ্তমান ছ'চিয়েল মিডিয়াক যথেষ্ট প্ৰাধান্য দি পেলাই আমি অগ্ৰসৰ, গতিকে ছ'চিয়েল মিডিয়াই বহু লোকক জনাত, বুজাত বা চিনাত সহায় কৰি আহিছে। ঠিক তেনেকৈ ৰাজীৱ সদিয়াৰ ক্ষেত্ৰত যদি আমি ক'ব যাওঁ, তেওঁ আজি ঢুকাইছে। য'ত আছে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, ভালে থাকক, কুশলে থাকক, সেয়া সদায় কামনা কৰিছোঁ। পৰিয়ালটিক শক্তি দিয়ক। গতিকে তেওঁৰ দৰে ইমান সুন্দৰ জাতি মাতিৰ গীত গোৱা মানুহ এজনক কিয় ছ'চিয়েল মিডিয়াই বা ধৰি লওক কিয় সাংবাদিকসকলে চুব নোৱাৰিলে। ঠিক তেনেকৈ বহুত ভাল ভাল ভিডিঅ' বনোৱা বা বহুত ভাল ভাল উন্নত মানদণ্ডৰ সুন্দৰ সুন্দৰ কিছুমান ক্ৰিয়েটৰ আছে, কিন্তু সেইবোৰক আমি চিনি নাপাওঁ, সেইবোৰ আমাৰ চকুত নপৰে। কিন্তু যিখিনি ভাত খোৱা, যিখিনি অশালীন, যিখিনি অশ্লীল সাজ পোছাক পিন্ধি পেলাই পৰিধান কৰি ৰিলছ বনায়, সেইখিনি আমাৰ চকুত পৰে। আৰু কিছুদিন ভাইৰেল হোৱাৰ পিছত সেইখিনিয়ে নিউজ চেনেলৰ অতিথি হয়, সেইখিনিৰ পিছে পিছে সাংবাদিকসকল লাগি যায়। গতিকে সেইটোৰ কাৰণে দায়ী কোন হ'ব, আপোনালোকে কওকচোন। গতিকে যিসকল ইমান কষ্ট কৰি নিস্বাৰ্থভাৱে কিছুমানে ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছে, সেয়া লাগিলে ৰেচিপি হওক, যি নহওক, দেখাসকলে দেখিছে। কিন্তু যেতিয়া তেওঁৰ মৃত্যু হ'ব, তাৰ পিছত তেওঁক জানো সেইখিনি সন্মান দিয়াৰ বা তেওঁৰ বিভিন্ন গুণগান কৰাৰ কিবা এটা জানো সাৰ্থকতা আছে? যদিহে জীয়াই থাকোঁতে তেওঁৰ সেই ভালখিনিক আমি ভাল বুলি স্বীকৃতি দিব নোৱাৰোঁ, মৃত্যুৰ পিছত তেওঁতো চাব নাহে। গতিকে আচলতে আমি ভাল বেয়া কোনটো বিচাৰ কৰাৰ শক্তি কোনোবাখিনিত হেৰুৱাই পেলাইছোঁ। ছ'চিয়েল মিডিয়াটো ইমান ভয়ংকৰ ৰূপত হ'বলৈ গৈ আছে, কি ক'ম। আজি মই ভিডিঅ' বনাইছোঁ, মই আপোনালোকক আগতেও কৈছোঁ, ভিডিঅ' বনোৱা বা এইটো মোৰ প্ৰফেশ্যন নহয় বা ভিডিঅ' বনোৱা ধৰণৰ ছোৱালী মই কোনোদিন নাছিলোঁ। কিবা এটা নভবা নিচিন্তাকৈ এই পথাৰখনত খোজ দিলোঁ আৰু আগৰ পৰা কিছুমান এনেকুৱা ধৰণৰ কাৰুকাৰ্য দেখিছিলোঁ বা এনেকুৱা ধৰণৰ ভিডিঅ' দেখিছিলোঁ, নিজে চিন্তিত হৈছিলোঁ যে কি হ'বলৈ গৈ আছে বা কি কথা বতৰা। আৰু যেতিয়া কোনোবাই বনাইছে, মোবাইলটো নিজৰ নেট পেক ভৰাইছে নিজৰ, গতিকে তাত আমাৰ কোৱাৰ অধিকাৰ ইমান এটা নাই। কিন্তু যেতিয়া জ্ঞানী মানুহ কিছুমানে, ধৰি লওক নিউজ চেনেল কিছুমানে বা কিছুমান পডকাষ্ট বা কিছুমান ধৰি লওক যিবোৰে সাক্ষাৎকাৰ লয়, তেওঁলোকে যেতিয়া তেনেকুৱা ধৰণৰ কিছুমান সস্তীয়া জনপ্ৰিয়তাৰে ভাইৰেল হোৱা তেনেকুৱা লোকক যেতিয়া মাতি আনি পেলাই তেওঁলোকৰ কিছুমান সাক্ষাৎকাৰ গ্ৰহণ কৰে, তাৰ পৰা আমি কি বুজিম বা কি শিকিম? গতিকে যুৱ প্ৰজন্মসকল বা যিসকলে ভিডিঅ' জগতত আহে, তেওঁলোকেতো সেইটোৱে কৰিব যে বোলে আমি ভাইৰেল হ'ব লাগে, যিকোনো নিদিওঁ তাতে কিয়, তেনেকুৱা ধৰণৰ এটা কথা আহি পৰিছে। গতিকে ভালক ভাল বুলি স্বীকৃতি দিব লাগে। আজি ৰাজীৱ সদিয়াক চিনি নোপোৱাৰ কাৰণটো সেইটোৱে। মই আজি চিনি পোৱা নাই বুলি আপোনালোকক কৈছোঁ, কিন্তু এতিয়া মই গীতসমূহ সকলো শুনিছোঁ। যিদিনাখনে তেওঁৰ মৃত্যু হৈছে বা তেওঁক লৈ পেলাই বিভিন্ন অনুষ্ঠান দেখা পাইছোঁ আমি, আগৰ অনুষ্ঠান যিটো জীৱিত কালৰ অনুষ্ঠান আছিল, তাৰপিছত তেওঁৰ গীতবোৰ শুনিলোঁ। সঁচাকৈ গীতবোৰ বহুত উন্নত পৰ্যায়ৰ গীত। তেনেকুৱা ধৰণৰ গীত গোৱা খুব কম আছে, কম সংখ্যক আছে। গতিকে সেই ক্ষেত্ৰত আজি
জুবিন গাৰ্গে কৈছে যে চিনি নাপাওঁ, আচলতে সেই বস্তুটো পজিটিভলি ল'ব লাগিছিল। কাৰণ চিনি নাপাওঁ মানে আমি কোনোবাখিনিত সাংবাদিকসকল বা যিবোৰ অনুষ্ঠান গীত মাতৰ বা যিবোৰ অনুষ্ঠানে বহাগী উৎসৱ বা আমি গাঁৱে ভূঞে মাতো, তেনেকুৱা অনুষ্ঠানবোৰত কিয় তেওঁৰ দৰে এজন উন্নত মানদণ্ডৰ জাতি মাটিৰ গীত গোৱা গায়ক এজনে, শিল্পী এজনে কিয় স্থান পাব পৰা নাছিল? কিয় আমি কিছুমান উচ্ছৃংখলতা বা যিবোৰ নেকি লিৰিক্স ঠিক নহয় বা মঞ্চত ভালদৰে গীত পৰিৱেশনে কৰিব নোৱাৰে, সুৰে টানিব নোৱাৰে, কিন্তু অকমান দেখাত ধুনীয়া হ'ল বুলি তেনেকুৱা গায়ক গায়িকা এগৰাকীক কিয় আমি মাতি আনো? দেখাত ধুনীয়া, বগা, গাটো লৰাই লৰাই অকমান নাচিলে মানুহ শিল্পী হৈ যাব নোৱাৰে। এই কথাখিনি আজি বহুত ক্ষোভেৰে প্ৰকাশ কৰিছো, কাৰণ যিহেতুকে ভিডিঅ' বনাই আহিছো এবছৰৰ পৰা, বহুতখিনি তিতা মিঠা অভিজ্ঞতা হ'ল। বাহ্যিক সৌন্দৰ্যৰ প্ৰতি আমি কিয় ইমান আকৰ্ষিত হৈছো? বিভিন্ন ধৰণৰ ভিডিঅ' আগবঢ়াই আহিছো, তাৰ মাজত কিছুমান ভিডিঅ'ত মই নোলোৱাকৈ বেক কেমেৰাৰে কিছুমান ভিডিঅ' বনাওঁ। সেয়া লাগিলে ৰেচিপি হওক, সেয়া লাগিলে ৰেমেডি হওক, সেইবোৰ ভিডিঅ'ত যিমানখিনি ভিউজ আহে, যদি মই সাজি কাচি এটা ভিডিঅ' বনাওঁ তাত যথেষ্টখিনি ভিউজ আহে। কিয়? হয়তো মই সাজি কাচি বনোৱা ভিডিঅ'টোত লাগিলে মই কোনো গঠনমূলক কথাই নকওঁ, লাগিলে হোৱাই নোহোৱাই যিকোনো কথাই মই লাগিলে কৈ দিওঁ, কিন্তু সেইটোত ভিউজৰ সংখ্যা বহুত বেছি হয়। আৰু মই নোলাই পেলাই যদি মই বেক কেমেৰাৰে কিবা এটা ভাল বস্তু উপস্থাপন কৰি দেখুৱাওঁ, কিবা এটা খুব সুন্দৰ ক্ৰিয়েটিভ বস্তু মই বনাই পেলাই দেখুৱাওঁ, সেইটোত কিন্তু ভিউজ তেনে নগণ্য, সেইটোত মানুহৰ দৃষ্টি নপৰে। এই বস্তুটো কিমান ভয়ংকৰ হৈছে হয়তো আমি উপলব্ধি আজিৰ তাৰিখত কৰা নাই। আৰু এই বস্তুটোৱে সেইটো, যিটো নেকি আমি ভালদৰে কিবা এটা সাজ এযোৰ পৰিধান কৰি পেলাই যেতিয়া আমি ভিডিঅ' এটা উপস্থাপন কৰোঁ, সেইটোৰ প্ৰতি আমাৰ চকুটো খুব কম যায়। কিন্তু যেতিয়া আমি অশ্লীল ধৰণে কিবা এটা ড্ৰেছ এযোৰ পিন্ধি পেলাই আমি এটা ৰিলচ বনাওঁ, সেইটোৰ প্ৰতি আমাৰ যেন আকৃষ্টতাটো বেছি হৈ গৈছে কোনোবাখিনিত, যাৰ বাবে সেইবোৰ ভিডিঅ'ত বহুত লাখ লাখ ভিউজ। লাগিলে আমি তাত বেয়াকৈয়ে কমেণ্ট কৰিম, বেয়াকৈয়ে আমি লিখিম, শ্বেয়াৰো কিন্তু তাত যথেষ্টখিনি থাকে, শ্বেয়াৰো কৰিব। কিন্তু সেই বস্তুটো কিমান এটা ভয়ংকৰ কথা, কাৰণ ছচিয়েল মিডিয়াটো বয়সস্থজনলৈকে সকলোৱে ব্যৱহাৰ কৰে। এতিয়া অলপতে কোনোবাই কৈছে যে বয়সস্থজনলৈ ছচিয়েল মিডিয়াটো নহয়। কিয় নহয়? ছচিয়েল মিডিয়াত বহুত শিকিব লগা আছে, গুগলৰ পৰা আমি কিমান কথা জানিব পাৰিছো, কিমান টেকনলজি উন্নত হৈছে বৰ্তমান সময়ত বেলেগ ঠাইত, তাততো এনেকুৱা ধৰণৰ ইমান অশালীন হোৱা নাই। ভিডিঅ' ক্ৰিয়েটৰৰ নামত ইউটিউবাৰ, ফেচবুকত ভিডিঅ' ক্ৰিয়েট কৰা, কিমান সুন্দৰ সুন্দৰ বস্তু বাহিৰৰ যিবোৰ ক্ৰিয়েটৰ কি সুন্দৰকৈ বস্তুবোৰ উপস্থাপন কৰে, যিসকল প্ৰকৃতাৰ্থত তেওঁলোকে সেইটো প্ৰফেচনেলি গ্ৰহণ কৰিছে, কিয় আমি সেইবোৰ অনুকৰণ কৰিব নোৱাৰো? ভাত খোৱা বা তেনেকৈ খোৱা লোৱাৰো বেলেগ চেনেল আছে, যিটো নেকি খুব সুন্দৰকৈ পৰিৱেশন কৰি পেলাই, সেইটো এটা ক্ৰিয়েটিভিটি হয়। যদিহে ভালদৰে আমি কিবা এখন ব্যঞ্জন বনাই পেলাই খুব সুন্দৰকৈ সেইটো খালো, তেনেকুৱা ধৰণৰ চেনেল আছে বিভিন্ন ধৰণৰ, সেইটোৰ পৰাও আমাৰ শিকিব লগা থাকে, কেনেকৈ আমি খোৱাখিনি পৰিৱেশন কৰিব পাৰো, কেনেকৈ আমি ভালকৈ এখন ৰেচিপি বনাব পাৰো। কিন্তু যধে মধে যিকোনো শাকে পাতে খোৱাটো হোৱাই নোহোৱাই, সেইটোতো এটা কন্টেন্ট হ'ব নোৱাৰে। যিকোনো ক্ষেত্ৰত ভাল বেয়া দুটা দিশ থাকিবই, আমি ভালটো গ্ৰহণ কৰি আগুৱাই যাব লাগে, ভালটোক সদায় আমি স্বীকৃতি দিব লাগে। তেতিয়া যিসকলে ভাল কাম কৰে বা যিসকলে নতুন নতুন কিছুমান প্ৰজেক্ট লৈ নতুন নতুন ক্ৰিয়েটিভিটিৰে কাম কৰিবলৈ তেওঁলোকে উৎসাহী হ'ব, গতিকে আমি অনুপ্ৰেৰণা যোগাব লাগে। ভুলখিনিও ভালদৰে আঙুলিয়াই দিব, সদায় শুধৰাবলৈ চেষ্টা কৰিম, যিহেতুকে যথেষ্ট অভিজ্ঞ লোকে বিভিন্ন মতামত আগবঢ়াই ভুলটো নিজৰ ছোৱালী বুলি ভাবি, ভন্টি বুলি ভাবি ধুনীয়াকৈ আঙুলিয়াই দিব। কাৰণ যিহেতু শিকি আছো, যাতে ভিডিঅ'সমূহ কিবা এটা ক্ৰিয়েটিভ হয় তাৰ ওপৰত লক্ষ্য ৰাখি সদায় ভিডিঅ'খিনি উপস্থাপন কৰিছো। কাৰণ আপোনালোকেতো তেনেকুৱা ধৰণৰ বিতৰ্কমূলক বা অশ্লীলতা ভিডিঅ'ত আপোনালোকে সেইবোৰ বন্ধ কৰাৰ কাৰণে প্ৰতিবাদ নকৰে, গতিকে ভালখিনিকে অকমান ভালভাৱে আঙুলিয়াই দি ব্যংগাত্মকতা প্ৰকাশ নকৰি ভালদৰে আঙুলিয়াই দিয়ক, যাতে ভালকৈ বনোৱাখিনিয়ে অনুপ্ৰাণিত হৈ ভাল ভাল ভিডিঅ' বনাবৰ কাৰণে উৎসাহী হয়। যিটো আমাৰ লগত ঘটনা ঘটিল, আজি বহু শিল্পীয়ে ক'লে, বহু লোকে ক'লে, ময়ো ক'লো, ৰাজীৱ শদিয়া ডাঙৰীয়াৰ গান চকুত পৰা নাছিল, দেখা নাছিলো। অনাগত দিনত যাতে তেনেকুৱা সুপ্ৰতিভাৱান ভাল প্ৰতিভাৰ ব্যক্তি এগৰাকী তেনেকৈ লুপ্ত হৈ থাকিব লগা নহয়, আমি মৃত্যুৰ পিছত তেওঁক চিনি পাব লগা নহয়, তেওঁৰ মৃত্যুৰ পিছত আমি প্ৰশংসা কৰিব লগা নহয়, তেওঁৰ মূল্যক আমি মৃত্যুৰ পিছত বুজিব লগা নহয়, সেইখিনি লক্ষ্য ৰাখিলে ভাল। ছচিয়েল মিডিয়াই হওক, সাংবাদিকেই হওক বা যি
যিবোৰ মাধ্যম আছে সেই মাধ্যমসমূহে যাতে যিখিনি সুপ্ৰতিভা সেইখিনি যাতে উলিয়াই অনাত অনাগত দিনত সদায় সহায় কৰে বা ফ'কাছত ৰাখে, যাতে আমাৰ দেশৰ ভৱিষ্যত সেইবোৰ যাতে ধূলিসাৎ হৈ নাযায়, নোহোৱা হৈ নাযায়, বা মানুহৰ দৃষ্টিগোচৰ নোহোৱাকৈ থাকি নাযায়। এইখিনিও কথা প্ৰকাশ কৰিছোঁ, বেয়া নাপাব। মনৰ সুখ আমাৰো উজৰাৰ অধিকাৰ আছে, বাক স্বাধীনতা আমাৰ সকলোৰে আছে, যিহেতুকে ছ'চিয়েল মিডিয়াত কাম কৰিছোঁ বা ভিডিঅ' বনাইছোঁ। গতিকে যিখিনি ভাল সেইখিনিৰ হকে সদায় মাত মাতি যাম। অনাগত দিনতো ভালে থাকিব আপোনালোক, সুস্থ থাকিব, নিজৰ মতামত এটা দাঙি ধৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে, যাতে অনাগত দিনত আমি এনেকুৱা ধৰণৰ কিছুমান প্ৰতিভা, বিলুপ্তিৰ পথত থকা প্ৰতিভা আমি দেখিবলৈ পাওঁ। বহুত ভাল ভাল গান গোৱা খুব সুন্দৰ সুন্দৰ প্ৰতিভা কিছুমান এতিয়াও লুকাই আছে, যিবোৰ আমাৰ দৃষ্টিগোচৰ হোৱা নাই। তেনেকুৱা প্ৰতিভাবোৰ যেন উলিয়াই অনাত সহায় কৰে সাংবাদিকসকলে, কিছুমান পডকাষ্টে, কাৰণ তেওঁলোকৰ কাম সেইটো। কিছুমান অদৰকাৰী নিউজ বজাই মানুহক বিভ্ৰান্তিৰ সৃষ্টি কৰাতকৈ, বা কিছুমান যিবোৰ নিউজৰ নামত একেবাৰে নিউজ বুলি ক'ব নোৱাৰি, বেয়া লাগে নিউজ চেনেলত তেনেকুৱা ধৰণৰ নিউজ বাজিলে। তাতকৈ এইবোৰ কৰক, আপোনালোকৰো উন্নতি হ'ব, ভাল ভাল নাম ল'ব। সদায় ভাল কামৰ সদায় নাম আছে, হয়তো দুদিন দেৰি হ'ব পাৰে। সস্তীয়া জনপ্ৰিয়তাৰ পিছত কোনেও দৌৰিব নালাগে, তেতিয়া খুব সুন্দৰ হ'ব, দেশখন নিকা হ'ব, সমাজখন নিকা হ'ব, ভিডিঅ' জগতখন খুব সুন্দৰ হৈ থাকিব, ভালে থাকিব সকলো।